হাই হেল্ল' নমস্কাৰ মেথছ মাই লাইফ ইউটিউব চেনেললৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি ক্লাছ 10 মেথছৰ 13 নম্বৰ অধ্যয়নৰ 13.3 অনুশীলনী প্ৰথম কুৱেশ্যনটো কৰিম। চাওঁ কি দিয়া আছে। 4.2 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ ধাতুৰ গোলকৰ এটা গলাই পেলোৱা হ'ল আৰু তাক পুনৰ 6 চেণ্টিমিটাৰ ব্যাসাৰ্ধৰ একে বেলন আকৃতি দিয়া হ'ল। বেলনটোৰ উচ্চতা নিৰ্ণয় কৰিব লাগে। ঠিক আছে, তো এতিয়া আমি কুৱেশ্যনটো ধুনীয়াকৈ লিখি লওঁ। কি কি দিয়া আছে সেইবাবে লিখি লৈছোঁ যে দিয়া আছে কি দিয়া আছে যে ব্যাসাৰ্ধ R1 = 4.2 চেণ্টিমিটাৰ আৰু বেলনৰ ব্যাসাৰ্ধ হ'ল যিটো R2 সেইটো হ'ল 6 চেণ্টিমিটাৰ। ধৰা হ'ল বেলনৰ উচ্চতা, যিটো উচ্চতাটো আমি ওলাব লাগে সেইটো আমি কুৱেশ্যন মাৰ্ক দি দিছোঁ যে বেলনৰ আয়তন আৰু গোলাকাৰ আয়তনৰ মাজত যিটো দুটা ফৰ্মুলা পুট কৰিব লাগিব। পুট কৰোঁতে আমি ইয়াতে এই মানটো পাই যাম। ঠিক আছে, এতিয়া আমি এইটো ফৰ্মুলাটো পুট কৰি দিলোঁ যে পাই R² H 4/3 পাই R² কিউব। তো এই পাইটো কাটি দিলোঁ। ইয়াত থাকিলে কিমান R² যিটো 2 নম্বৰ R2 আৰু এইটো থাকিল H আৰু ইয়াত থাকিল কি 4/3 আৰু ইয়াত থাকিল R1 নম্বৰৰ 3বাৰ মানে কিউব। তো এতিয়া আমি মানখিনি পাতি দিওঁ। মানখিনি কি হ'ব এতিয়া? ইয়াতে আছিল যে আৰৰ মানটো কিমান আছিল 6, ইয়াৰ স্কুৱেৰ কৰিব লাগিব ইনটু এইচৰ মানটো আমি নাজানো, এইচৰ মানটো ওলাব লাগিব। 4/3 আছে আৰু আৰৰ মানটো কি আছে 4.2, কিউব আছে মানে 3বাৰ লিখিব লাগিব। ওকে, নেক্সট এইটো 4/3 লিখিলোঁ। এই গোটেইটা সংখ্যাক দশমিক উঠাবৰ কাৰণে কি 4/2 তলত 10ৰে পূৰণ কৰিব লাগিব। ঠিক আছে, আমি এতিয়া লিখি দিলোঁ। ওকে, ইয়াতে পালোঁ 36 ইনটু এইচ। এতিয়া আমি এই যে এইচটো আমি সিফালে লৈ যাম, অকল এইচটো ৰাখি দিম আৰু বাকীখিনি মান সিফালে লৈ যাম। অৰ্থাৎ তলত এই 4 আছে পূৰণ 42 পূৰণ 42 পূৰণ 42। ঠিক আছে, আৰু তলত কিমান আছে 3 পূৰণ 10 10 10 3বাৰ আৰু এই 36টো তলত আহি পেলাই পূৰণ হৈ যাব। অ'কে, এইখিনি গম পালা ন? এতিয়া এই সংখ্যাখিনিতে চোৱাচোন কি কৰিম। প্ৰথমে এই 3টা 10 পূৰণ কৰি দিয়া আৰু 6 কাটি দাও। 6 6 গুণ 36, 6 7 গুণ 42, আকৌ 6ৰে একবাৰ 6 7 গুণ 42। অ'কে, আৰু 3ৰে কাটি দিব পাৰা এইটোক। 3ৰে একবাৰ 2বাৰ, 3বাৰ 3 1 গুণ 3 থাকে গ'ল 1 12 3 4 গুণ 12 সরি 14 হ'ল। আচ্ছা, তো ওপৰত থাকিল কিমান 14। ঠিক আছে, ইয়াৰ তলত এটা 3টা মানে কি 3টা 10 পূৰণ কৰিলে কিমান হয় 1000 আৰু ওপৰত থাকিল কিমান 4 ইনটু 14 ইনটু 7 ইনটু 7। অ'কে, এতিয়া এই ওপৰ গোটেই দুটা সংখ্যা তুমি পূৰণ কৰা, পূৰণ কৰিলে কিমান পাবা 2744। তলত আছে কিমান 1000। অ'কে, গম পালানে? এতিয়া 1000 থকা যদি হৰণ কৰা অৰ্থ কি 3 ঘৰ আগত দশমিক 2.744। অ'কে, এইটো দি পালে তুমি চেণ্টিমিটাৰ দি দিয়া। ঠিক আছে, চেণ্টিমিটাৰ দিয়াৰ লগে লগে এইটো এনচাৰ তোমাৰ হৈ যাব যিটো গোলকৰ। ঠিক আছে, তে আয়তনৰ কাৰণে আমি কিউব দিব লাগিব। অ'কে, এইখিনিতে আমাৰ প্ৰথম কুৱেশ্যনটো সমাপ্ত হ'ল। এতিয়া আমি দ্বিতীয় কুৱেশ্যনটো কৰিম। চোৱাচোন, ইয়াৰ পৰা আৰম্ভ হৈছিল, ধুনীয়াকৈ লিখি লোৱা। ইয়াৰ পৰা আৰম্ভ হৈছিল আৰু ইয়াতে সমাপ্ত হ'ল। অ'কে গাইজ, এতিয়া আমি 2 নম্বৰ কুৱেশ্যনটো কৰিম। এতিয়া চাওক কুৱেশ্যন নম্বৰ 2টো কি দি আছে যে 6 চেণ্টিমিটাৰ 8 চেণ্টিমিটাৰ আৰু 10 চেণ্টিমিটাৰ ব্যাসাৰ্ধ 3টা ধাতুৰ গোলক গলাই এটা নতুন গোলকৰ তৈয়াৰ কৰা হ'ল। এইটো এটা 3টা গোলক অলৰেডি দিয়া আছে, তাৰ ব্যাসাৰ্ধ দিয়া আছে। সেই 3টা গোলক গলাই ফালে এটা গোলক বনাব লাগে। ঠিক আছে, নতুন গোলকটোৰ ব্যাসাৰ্ধ নিৰ্ণয় কৰা। নতুন গোলক যে হ'ব তাৰ ব্যাসাৰ্ধ কিমান হ'ব তাক ওলাব দিছে। তেতিয়া আমি কুৱেশ্যনটো লিখি লওঁ যে দিয়া আছে গোলকৰ 3টাৰ ব্যাসাৰ্ধ ক্ৰমে R1 কিমান 6 চেণ্টিমিটাৰ, R2 হ'ল 8 চেণ্টিমিটাৰ, R3 হ'ল 10 চেণ্টিমিটাৰ। ধৰা হ'ল নতুন গোলকৰ ব্যাসাৰ্ধ হ'ব কেপিটেল লেটাৰ R। 3টা গোলকৰ মুঠ আয়তন এটা নতুন গোলকৰ আয়তনৰ লগত মিলিব। তো এই আয়তনৰ ফৰ্মুলাটো এইটো তোমালোকে জানাই। তো এইটো ফৰ্মুলাটো মই ইয়াতে পাতি দিছোঁ। এতিয়া চাব লাগিব যে 3টাতে যিটো কিমান 4/3 আৰু পাই 3টাতে কমন আছে। ঠিক আছে, এইটোতো আছে, এইটোতো আছে, এইটোতো আছে আৰু এই পাইটো গোটেইটাতে কমন আছে। তো লিখি ল'লোঁ আমি 4/3 পাই কমন। এইটো কি হ'ল R1 কিউব প্লাছ R2 কিউব প্লাছ R3 কিউব। অ'কে, ইফালে থাকিল 4/3 পাই R কিউব। অ'কে, এতিয়া আমি ইয়াতে চাওঁ দুটাতে ইয়াতেও 4/3 আছে। এইটো আমি এইটো লগত ডাইৰেক্ট কেঞ্চেল আউট কৰি দিব পাৰোঁ। পাই কেঞ্চেল আউট কৰি দিব। কিমান থাকিল এতিয়া R কিউব 1 নম্বৰ, R কিউব 2 নম্বৰ, R কিউব 3 নম্বৰ, ইফালে থাকিল কেপিটেল লেটাৰ R কিউব। অ'কে,
তো এইখিনি এতিয়া আমি এই যে মানখিনি যে আছিল মানখিনি আমি বহাই দিম যেটো আমাৰ আছিল যে এটো হ'ল 6 8 আৰু 10 তো এটো হ'ব 6 কিউব প্লাস 8 কিউব প্লাস 10 কিউব ইফালে ক্যাপিটালটা আর কিউব হ'ব তো অর্থাৎ এটো কি 6 তিনটা পূরণ করলে কি বানাবো 6 গুণ 36 36 6 গুণ 216 আর 8 8 গুণ 64 64 8 গুণ 512 আর 10 গুণ 100 100 গুণ 1000 110 গুণ 1000 হল এটা হল আর কিউব ইফালে থাকিল আর কিউব ওকে আর ইফালে কি হবো এই গোটেটা সংখ্যা যোগ কৰিলে কিমান পাম আমি 1728 আচ্ছা এই 1728 যদি আমি কিউব ফর্মত লাও তেনহলে পাম 12 কিউব এটো ইফালে থাকিল আর কিউব এই কিউব কিউব কাটা দি গল তেনহলে আর মান কিমান পালো 12 ওকে এখিনি আমি আর মানটো পাই গেলো কিন্তু আমি তলত লিখি দিবা লাগব যে নতুন গোলকটোৰ ব্যাসাৰ্ধ হ'ব r equal 12 cm এতিয়া এটা অল্প মই ক্যালকুলেশনখিনি কৰিলো ক্যালকুলেশনখিনি তোমাক দেখাই দাও এটা 6 কিউবৰ অৰ্থ হ'ল 6 তিনটা ঠিক আছে 6 সেকেন্ড কিমান হ'ল 36 আকৌ 6 ৰে পূৰণ কৰা 6 সেকেন্ড 36 6 হাত গ'ল 3 6 3 গুণ 18 18 3 21 এটো ঠিক আছে এটো আমি লিখিছো এটো 8 8 আৰু 8 8 তুমি কিমান 64 64 এক আকৌ 8 ৰে পূৰণ কৰা 8 4 গুণ 32 32 2 হাত গ'ল 3 8 6 গুণ 48 48 3 কিমান হ'ল 51 এটো হ'ল 512 ঠিক আছে আৰু এটা কিমান পালো এটো 10 ৰ কিউব তো 10 পূৰণ 10 কিমান হ'ল 100 100 লগত আকৌ 10 ৰে পূৰণ কৰা 10 0 0 0 0 0 0 0 1 0 0 1 0 1 গুণ 1 কিমান হ'ল 0 0 0 1 কিমান হ'ল 1000 এটো ঠিক আছে তো এইটা বুঝাইটা প্লাস কৰা কিমান পালো 1728 ওকে এটো কেইটা মই স্কোয়ার বানাব ওকে 2 ৰে দিলো এটো ইফালে জায়গা কম হ'ব মই ব্ৰেকআউট কৰি দিছো তো বাৰবা ওয়েট কৰা মই ইয়াতে লিখি দাও 1728ক ছুটি হৰণ বাস 2 ৰে দিলো 17 ভিতৰত কিমান যায় 8 দুগুণে 16 1 থাকিল 12 6 বাৰ 4 বাৰ 2 ৰে দিলো 4 বাৰ 3 বাৰ 2 বাৰ 2 ৰে দিলো 2 বাৰ 2 বাৰ এটা 1 দিলো 13 হল 6 বাৰ এটা 1 দিলো 6 বাৰ 2 ৰে দিলো 1 বাৰ 3 বাৰ 3 বাৰ ওকে এইখিনি পাই গলো ন এটা সচন ইয়াৰ পিছত আমি এই যে 13 যে পালো এটা কিমান দি যাব এটা মিস্টেক হৈছে এটা 4 ভিতৰত 2 2 বাৰ যায় এটা 3 ভিতৰত যায় 1 বাৰ এটা 1 গল 12 12 তে 6 বাৰ ঠিক আছে এটা 2 এ দিলে 1 বাৰ ইয়াতে না যায় তো 0 এটা কিমান যাব 8 বাৰ ঠিক আছে এটো হল 8 নেক্সট 2 এ দিলো এটো 5 বাৰ এটা 4 বাৰ নেক্সট 2 এ দিলো এটো কিমান যাব 2 বাৰ 14 7 বাৰ ওকে নেক্সট 3 এ দিলো 9 বাৰ 3 গুণ 27 তাৰপিছত 3 এ দিলো 3 বাৰ 3 এ দিলো 1 বাৰ এটা কি পালো যে জোড়া বনাব লাগিব ঠিক আছে তো যে কি বনাইছিল কিউবত ন তো তিনটাকে বনাব ঠিক আছে এই যে তিনটা হল এই তিনটা হল এই তিনটা হল মানে কি 2 পূরণ 2 পূরণ 3 এই এটা কিউব ফর্মত আছে অর্থাৎ 2 গুণ 4 4 3 গুণ 12 12 ৰ কিউব আছে ঠিক আছে এটো মই এটা লিখিছো চোৱাচোন 12 ৰ কিউব বুজিছে নে এনেকাকৈ তুমি ছুটিহৰণ কৰি ফেলে ওলাব লাগিব ওকে গাইস তো এইখিনিতে আমাৰ দ্বিতীয় কোৱেশ্চনটো হতে হল আমি তৃতীয় নম্বৰ কোৱেশ্চনটো কৰিব কাৰণে চেষ্টা কৰিম কোৱেশ্চন নম্বৰ 3 টো পৰিচোৱাচোন কি দিয়া আছে 20 মিটাৰ গভীৰ আৰু 7 মিটাৰ ব্যাসৰ এটা কুয়া খন্দি তাৰ মাটিখিনি সমভাৱে বহলাই 22 মিটাৰ 14 মিটাৰ জোখৰ প্লেটফৰ্ম এখনৰ প্ৰস্তুত কৰা হ'ল প্লেটফৰ্মখনৰ উচ্চতা কিমান বুজিছা নে এটা কোৱেশ্চনটো কি হৈছে ইয়াতে কৈছে যে এটা এনেকুৱা বেলন আছিল বেলনৰ যেটো ব্যাসাৰ্ধ আছিল 7/2 মানে 7 আছিল তো আৰু ইয়াতে 20 আছিল হাইটটো ইয়াৰ পৰা যিখিনি মাটি আছিল মাটিখিনি উলাই ফেলাই আহি পেলাই এনেকুৱা এটা আয়তক্ষণক বনালা ঠিক আছে এই আয়তক্ষণকটোৰ যেটো প্ৰস্থটো হল 14 আৰু দিকটো হল 22 কিন্তু হাইটটো কিমান হবে এটো ওলাব লাগে ঠিক আছে তারপর আমি লিখিলো যে কোয়াটো বেলনৰ আকৃতি এই বেলনৰ আকৃতি দিয়া আছে এই সমান কিমান 20 আৰু ৰেডিয়াস কিমান 7/2 আৰু এত প্লেটফৰ্মখনত কি আছে এল টো কিমান আছে 22 আৰু প্ৰস্থটো আছে 14 আৰু এইচ টো ওলাব লাগে ওকে এতিয়া আমি এই আয়তীয় ঘনকৰ আয়তন যেটো এই আয়তীয় ঘনকৰ আয়তন ইকুৱেল এই কোয়াটোৰ আয়তনটো ওলাই দিলে হৈ যাব কোয়াটো মানে এটা বেলন ঠিক আছে তেতিয়া এই আয়তীয় ঘনকৰ আয়তন হল l * b * h আৰু কোয়াটো হল পাই r² h ঠিক আছে এটা মানখিনি আমি পাতি দাও
যিটো আমাৰ এলৰ মান হ'ল 22 ইনটু বিৰ মান হ'ল কিমান 14 এই সমান আমাৰ ওলাব লাগে তো পাৱাৰ মান কি 22/7 আৰৰ মান কিমান আছে আৰৰ মান হ'ল 7/2 স্কয়াৰ আছে অৰ্থাৎ দুইবাৰ লিখিব লাগিব আৰু এই সমান কিমান আছে 20 ওকে এতিয়া এই হাতেৰে হাতক কাটি দিলো একবাৰ গ'ল এই দুইৰে এটুক কাটি দিলো কিমান যায় 10 বাৰ গ'ল এই দুইৰে কাটি দিলে কিমান গ'ল 11 বাৰ গ'ল ঠিক আছে এতিয়া এই দুটা সংখ্যা আমি পূৰণ কৰোঁ প্ৰথমে পূৰণ কৰিলে কিমান পাম 308 ইনটু 8 আৰু ইফালে পূৰণ কৰাৰ পিছত আমি থাকিল কি তলত কিবা আছে নি তলত একোৱে নাই তে থাকিল কিমান 11 ইনটু 7 ইনটু 10 তো এই সংখ্যাখিনি ইফালে গ'লে কি হ'ব হৰণ হ'ব তো অৰ্থাৎ এই দুটা পূৰণ কৰিলে কি হ'ব 77 আৰু 10 পূৰণ কৰিলে 700 ঠিক আছে 308 এতিয়া এই দুটাটো যদি আমি হেৰি কৰোঁ হৰণ কৰিলে কিমান পাম 2.5 m এইটো হ'ল h ঠিক আছে তো এইখিনি আমাৰ ওলাব লগা এনসাৰ আছিল ঠিক আছে যেটো আমি এনসাৰটো পাই গ'লো 2.5 তো এইখিনিতে আমাৰ তৃতীয় কোৱেশ্চনটো সমাপ্ত হ'ব তাৰ কাৰণে আমি তলত লিখি দিম যে এতেকে প্লেটফৰ্মৰ উচ্চতা ঠিক আছে কিমান আছে 2.5 m ওকে এইখিনিতে আমাৰ এই কোৱেশ্চনটো সমাপ্ত হ'ল চাচোন ইয়াৰ পৰা লিখিছিলোঁ একেবাৰে সহজ এটা কুৱেশ্যন ইয়াৰ পৰা ইয়াতে আমাৰ সমাপ্ত হৈছে ওকে এতিয়া আমি 4 নম্বৰ কুৱেশ্যনটো কৰিম